দিলীপৰ সমাজে আমি নেৰো, দিলীপৰ ৰাইজে নেৰো। ইয়াৰ পৰা ধুবুৰীলৈ বিকি পাতে যোনজন মৰি গ'ল তেওঁ বহুত ডাঙৰ ভকত সি যে এক হত্যাকাণ্ডে সমগ্ৰ অসম কঁপাই গৈছে, কিয়নো এজন বৈষ্ণৱ আচলতে তেখেতক পৰিকল্পনাভাৱে হত্যা কৰা হয়। আৰু কাৰণটো হৈছে তেওঁ ধৰ্ম প্ৰচাৰ চলাই আছিলে, সেইবাবে তেওঁক হত্যা কৰা বুলি জানিব পৰা গৈছে। তেওঁ বিভিন্ন সময়ত বিভিন্ন জেগাত আচলতে নিজৰ ভাষাৰে হওক বা যেনেধৰণে হওক এজন ভকত বৈষ্ণৱ, যিহেতু সকলোৰে আদৰৰ এজন ভকত, যিহেতু পদৰ ধূলা পৰিলে এজন ভকতৰ ভগৱান বুলি ভাবিব পাৰি, কিয়নো তেওঁসকলৰ পদধূলা পৰা মানে আচলতে ভগৱানৰ নিচিনা ধৰিব পাৰি। তেনে সময়ত এটা পৰিকল্পনাভাৱে তেওঁক এটা ঘটনা হিচাপত তেওঁলোক যি দুজন আচলতে ব্যক্তিয়ে পুৰুষে বা তেওঁক হত্যা কৰিলে, তেওঁ পৰিকল্পনাভাৱে তেওঁক হত্যা কৰে। ঘটনা হিচাপে তেওঁক এই হত্যাটো দেখুৱাবলৈ গৈছিলে, কিন্তু পিছত ফাদিল হয়। বিচাৰ প্ৰচাৰ কৰাৰ পিছত আচলতে সকলো ওলাই পৰিছে। তদন্তত সকলো গম পোৱা যাব। তিলিকা নামৰ এখন গাঁৱত এই ঘটনাটো সংঘটিত হয়, গুৱাহাটী। এই ঘটনাটো সংঘটিত হয় এজন ভকত বৈষ্ণৱক আচলতে পৰিকল্পনাভাৱে মাতি নি এক হত্যাকাণ্ড সংঘটিত হয়, যি ভকতক আমি ভগৱান হিচাপে মানিব পাৰোঁ, কিয়নো তেওঁ পদধূলা পৰা মানে বহুত ডাঙৰ কথা। আচলতে অসমীয়া সমাজত আচলতে লজ্জিত কৰাৰ নিচিনা এটা ঘটনা সংঘটিত কৰিছে, কিয়নো এনে হত্যাকাণ্ডে আচলতে দেখুৱাইছে যে মানুহৰ প্ৰতি মানুহৰ মানৱতা বুলি বস্তুটো হেৰাই পৰিছে। যি স্ক্ৰীণত দেখিবলৈ পাইছে এইটোৱে কালপিত। আচলতে ভকতজনৰ নাম বিকি বাপ। আচলতে তেওঁক হত্যা কৰে পৰিকল্পনাভাৱে। সমগ্ৰ গাঁও আৰু লগতে সমগ্ৰ অঞ্চল শোকত ভাগি পৰিছে। দোষীক উচিত শাস্তি দাবীত আচলতে এই ভিডিঅ'টো বনাবলৈ গৈছোঁ। আচলতে তদন্ত আঁৰত আইনী প্ৰক্ৰিয়াত সমগ্ৰ তথ্য ফাদিল হ'ব যে ইয়াৰ লগত জড়িত আৰু কোন কোন জড়িত হৈ আছে। আচলতে ভিডিঅ'ৰ জৰিয়তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে দোষীয়ে উচিত শাস্তি পায়। সেইবাবে ভিডিঅ'টো যাতে আৰু শ্বেয়াৰ কৰক। ল'ৰাটো ওলাই আহিছে, আমি আছোঁ, কিন্তু আমি নাজানো সি ক'ত গৈছে। কিন্তু এইটো সাজিছ হয়, একদম মানুহে মানে সাজিছ কৰি তাক লকাপত মানে ফাঁচি দিছে। গোটেই ই দুখী শাস্তি হ'ব লাগে, আৰু শাস্তি নোহোৱালৈকে আমি নেৰো। অন্তত আমি দিলীপৰ সমাজে আমি নেৰো, দিলীপৰ ৰাইজে নেৰো। দুখী শাস্তি হ'বই লাগিব, দুখী শাস্তি হ'বই লাগিব, দুখী শাস্তি হ'বই লাগিব। কাৰণ এই ল'ৰাটো একদম অমায়িক ভগৱান আৰু অমায়িক শদিয়াৰ পৰা ধুবুৰী ৰাইজটো শদিয়াৰ পৰা ধুবুৰীলৈ বিকি পাতে যোনজন মৰি গ'ল তেওঁ বহুত এজন ডাঙৰ ভকত, বহুত ডাঙৰ ভকত। সি যে এনেকুৱা হ'ব বুলি নাজানো। আজি 5 দিনে নোহোৱা হৈছে, 30 তাৰিখৰ পৰা নাই। তেওঁৰ যে চবে বিচৰা বিচৰি কৰি আছে কি হ'ল কি কথা। পিছত শুনিছো তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁক হত্যা কৰা বুলি শুনিছো। শুনি কিনে বহুত দুখ লাগিছে। কিন্তু তেওঁ যে আমাৰ নামঘৰৰ ওচৰতে ওলমাই থৈ দিছে, আজি গম পালো। কিন্তু তেওঁ যে ইমান খণ্ড বিচাৰি যে নিজৰ গাঁওখনতে এনেকুৱা হ'ব আমিতো গম পোৱা নাছিলো, মানে আজি গম পালো। সেইটো গম নাপাওঁ কিহৰ কাৰণে, কিন্তু দুইটা সেইটো গম নাপাওঁ। খালি একেলগ গোটেই গাঁও য'তেই যায় নাম ধৰিব তেওঁ গোটেই কেইটা একেলগে যায়, দুইজন।